বাৰিষাৰ আগমনৰ পূৰ্বেই বৰলুইতৰ জলস্তৰ বৃদ্ধিৰ ফলত জলপথেৰে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে মাজুলীবাসী। বানপানী হোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰ পানীধাৰা বেছি হোৱাৰ কাৰণে ইয়াত ৰেম্পৰ সমস্যা হৈছে, যাৰ ফলত নেকি ৰাতিপুৱাৰ পৰা যাত্ৰীসকল লাইন পাতি থাকিবলগীয়া হৈছে। বিগত 3 দিন ধৰি ক্ৰমাৎ বাঢ়ি আছে পানী। অফলামুখ আৰু কমলাবাৰী পাৰঘাটত গুটীয়া নাওসমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছে। জলপৃষ্ঠ বৃদ্ধিৰ ফলত ফেৰী চলাবলৈ নাই পৰ্যাপ্ত ৰেম্প। ইয়াৰ মাজতে অব্যাহত আছে মাজুলীৰ ৰপেক্স সেৱা। 3 দিনমানৰ পৰা পানীটো অলপকৈ বাঢ়ি আছিলে। আমি অলপ মাটি দি জেচিপি লগাই মাটি চাটি দি পেলাই চলাই আছিলোঁ ঘাটটো। আজি কিন্তু বেছি পানী বহাৰ কাৰণে চালামি তল গ'ল, যোৱাৰ কাৰণে আমাৰ যাত্ৰীসকলে আজি অলপ অসুবিধাৰ সন্মুখীন হৈছে। সেইকাৰণে আমি টাইমতে নাওকেইখন পঠিয়াব পৰা নাই। এইটো বাঢ়ি গ'লে বহাৰ কাৰণে আমাৰ ফেৰী চলাচলত অসুবিধা হৈ গৈছে। চিংগুৰবোৰত লগাবলৈ আমাৰ অসুবিধা হৈছে। চিংগুৰবোৰ চালামিটো পানী উঠি গ'ল গোটেইখিনি। এইপিনে নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাট অভিমুখী এখন ফেৰী আবদ্ধ হৈছে ব্ৰহ্মপুত্ৰত। যান্ত্ৰিক বিজুতিৰ বাবেই ফেৰীখন আবদ্ধ হোৱাৰ খবৰ পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত পাৰঘাটত সৃষ্টি হোৱা সমস্যাৰ তাৎক্ষণিক সমাধানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব। মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।